ড্ৰাগছৰ কৰাল গ্ৰহত যুৱ প্ৰজন্ম মহানগৰীৰ একাংশই মুকলিকৈ সেৱন কৰিছে ড্ৰাগছ নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এক্সক্লুচিভ দৃশ্য খানাপাৰাৰ মিনি ISBTত নিউজ 18ৰ কেমেৰাত বন্দী হৈছে তিনিগৰাকীকৈ যুৱকে ড্ৰাগছ সেৱন কৰি থকাৰ এয়া দৃশ্য কেৱল খানাপাৰাই নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ড্ৰাগছৰ এতিয়া ৰমৰমীয়া বেহা চলি আছে আৰু এই ড্ৰাগছ সেৱন কৰাৰ ফলত তিনিজনকৈ যুৱকৰ এই অৱস্থা হোৱা পৰিলক্ষিত হৈছে youngster actually 18-19 বছৰ মানহে হ'ব আৰু তেওঁলোকে ড্ৰাগছ লৈ কবই নোৱাৰে মানে ড্ৰাগছৰ নিচাত তাকো এন্ট্ৰেন্সৰ সন্মুখতেই বহি আছে এটো পাব্লিক কাৰণে কিমান থ্ৰেট হ'ব কিমান ভয়াবহ দৃশ্য প্ৰশাসনে কিবা এটা কৰিব লাগে একচুয়ালি ইয়াতৰ ভৱিষ্যতটো শেষ আৰু আপোনালোকে কি ফিডব্যাক দিব বিচাৰে জনাব কমেন্টৰ দ্বাৰা থ্যাংক ইউ সো মাচ খানাপাৰাৰ অৱস্থা মানে খানাপাৰাত তুমি 10 মিনিট থকা ল'ৰাবিলাকক দেখা পাবা কেনেকৈ ড্ৰাগছৰ কাৰণে ঘূৰি ফুৰে প্ৰায় ল'ৰা এনেকৈ ঘূৰি ফুৰে ড্ৰাগছতে থাকে খানাপাৰা এখন ড্ৰাগছৰ বুলি জানে আৰু ভয় লাগে পৰিস্থিতি সেনেকুৱাই হয় এতিয়া আমি কি বুলি ক'ম আছে কিমান ল'ৰা ঘূৰি আছে চৰকাৰ প্ৰশাসনক এইটো অনুৰোধ জনাম যে যুৱচামবিলাক শেষ হৈ গৈছে এতিয়া কেনেকুৱা হৈছে মানে 18 বা 20-22 বছৰীয়া 25 বছৰীয়া ল'ৰাবিলাক মানে কম দিনতে দুনিয়াৰ পৰা নাইকিয়া হৈ গৈছে তেওঁলোকে ঘৰত এইবিলাক খাই কিনে ঘৰত যিবিলাক উৎপাত কৰে যি এনেকৈ মানে ঘৰৰ মা দেউতাকক নামানে ঘৰৰ বস্তু চুৰি কৰে এতিয়া চুৰ এইটো কাৰণত বৃদ্ধি পাইছে ড্ৰাগছ খাব লাগিলে ক'ৰ পৰা পইচা পাব এটা ড্ৰাগছৰ টেমা কিনিব লাগিলে 400-500 টকা লাগে তো পইচাওতো ইনকাম কৰিব লাগিব না ইনকামটো এনেকৈ নকৰে কি কৰিব লাষ্ট টাইমত যে চুৰ হয় সেইটোৱে কথা মেক্সিকো কেলিফৰ্নিয়াৰ নিচিনা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ মিনি ISBTত মই উপস্থিত থকা এই স্থানতে পৰহিৰ দিনটোত 3জন যুৱকে নিচাযুক্ত সামগ্ৰী ড্ৰাগছ সেৱন কৰি এই স্থানত বহি আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত এগৰাকী সচেতন লোকে আহি তেওঁৰ ভিডিঅ' কৰিছিল আৰু ভিডিঅ'গ্ৰাফি যেতিয়া সংবাদ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল তাৰে পিছতে এক প্ৰকাৰ এই মুহূৰ্ততো চাঞ্চল্য বিৰাজ কৰিছে বিশেষকৈ সকলোৱে ভয় খোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰে STCৰ আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতসকলে কোনো ধৰণৰ সুৰুত্তৰ দিয়া নাই তাৰ বিপৰীতে তেখেতসকলে গোচৰ তৰা বুলিহে উল্লেখ কৰিছে দাদা প্ৰায়ে ইয়াতে ড্ৰাগছ লয় নেকি প্ৰায় লৈ থাকে ধৰাবলৈ কেনেকুৱা পৰিৱেশ হৈ থাকে ইয়াতে পৰিৱেশটো মানে কি মানুহবিলাক আহিব নোৱাৰে আৰু ইহঁতে গাত ধৰে কিবাত ধৰে এনেকুৱা পৰিস্থিতি এইমাত্ৰ কিয় দৌৰা-দৌৰি কৰি আছিলে এইমাত্ৰ কিয় দৌৰা-দৌৰি কৰিছে সেইটো সময়ত মই নাছিলোঁ একাংশ লোকৰ হৈছে সম্ভৱ দাদা ইয়াতে ড্ৰাগছ লোৱা ল'ৰা ছোৱালী প্ৰায়ে থাকে নেকি নাই ছাৰ মই সেনেকুৱাকৈ গম নাপাওঁ মইতো টেক্সি চলাওঁ মই এয়াৰপৰ্ট যাওঁ আমি আৰু ভাড়া ঠাণ্ডাতে থাকোঁ আৰু বহুতকেইটা ভিডিঅ' ওলাইছে এতিয়া কোনে কৰিছে কি কৰিছে এনেকুৱা নাজানো ছাৰ আমি তাৰমানে প্ৰায় ভাড়াৰ হেৰিতে থাকোঁ না অঁ এনেধৰণৰ এই যি পুৰা স্থান আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ দৃশ্য কোনো মেক্সিকো বা USA দৃশ্য নহয় খোদ গুৱাহাটী মহানগৰীত এনেদৰে কৰাল ড্ৰাগছৰ কবলত পৰিছে আৰু আজি যেতিয়া সংবাদ মাধ্যমত এই বিষয়ে অৱগত হৈছিলে বা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে তাৰ পিছতে যিটো বিভাগ আছে সেই বিভাগ তৎপৰ হৈ পৰিছিলে কিন্তু বিয়াগুম বিভাগটো ইমানে তৎপৰ হোৱা নাছিলে যেতিয়া আমি সামাজিক মাধ্যমত এইসমূহ ভিডিঅ' ভাইৰেল হ'ল বা টেলিভিশ্যনত নিউজ বজা আৰম্ভ হ'ল তাৰে পিছতে ততাতৈয়াকৈ নাৰ্কটিক কণ্ট্ৰল ব্যুৰোই আহিলে আৰু আহি এখন ইয়াতে বেনাৰ লগাই থৈ গ'ল অৰ্থাৎ বেনাৰখন লগাই তেখেতসকলে দায়িত্ব সমাপন কৰিলে এই স্থানৰ পৰা সতীৰ্থক মই 360 ডিগ্ৰী কেমেৰা কৰি দেখুৱাব কৈছোঁ যে এইখন হৈছে উৰণ সেতু খানাপাৰা উৰণ সেতু উত্তৰ পূৰ্বাঞ্চলৰ মূল প্ৰৱেশ পথ এই স্থানেৰে উজনি অসমে হওক বা মেঘালয় হওক অৰুণাচল হওক নাগালেণ্ড হওক কৰিমগঞ্জৰ পৰা অহা লোকে প্ৰৱেশ কৰিব লাগে সেই স্থানৰ যিটো মিনি ISBT আছে সেই মিনি ISBTত এতিয়া এনেধৰণৰ পৰিৱেশ যি পৰিৱেশৰ বাবে ৰাইজে এতিয়া ওলাই যাব নোৱাৰে আৰু যিসকল লোক আছে বা ইয়াৰে যি একাংশ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম গৰাকী আমি বয়সস্থ লোক দেখিছোঁ খুৰা ইয়াতে কেনেকুৱা এটা পৰিৱেশ হৈ থাকে ড্ৰাগছৰ আমিতো অতলা হয় আমি ইমান বুজি নাপাওঁ আমি পেচেঞ্জাৰ কাৰণে ৰখি থাকোঁ কাষতে আপোনাৰ কালি এটা ভিডিঅ' ভাইৰেল হৈছে ড্ৰাগছ লৈ পৰি আছে ল'ৰাবিলাকে কালি গতিকে আমি নাছিলোঁ
দেখা পোৱা নাই ভাড়ালৈ ক'ত আমি গুচি যাওঁ ক'ৰ পৰা গুচি যাওঁ আমি উল্লেখ কৰিছোঁ যে কোনো লোকে ড্ৰাগ সেৱনকাৰীৰ কথা ক'ব নোখোজে মুক্ত মনে এক প্ৰকাৰ এই স্থানত যি ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে এই ঘটনাই কিন্তু প্ৰতিপন্ন কৰে যে যি সময়ত অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীয়ে প্ৰত্যেক দিনে নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকক কৰায়ত্ব কৰিছে এনকাউণ্টাৰৰ নিচিনা ঘটনা সংঘটিত হৈছে প্ৰত্যেক দিনে ড্ৰাগ জব্দ কৰিছে তাৰে পিছতো মুকলি মনেৰে এই স্থানত আহি ড্ৰাগ সেৱন কৰে কিন্তু এইখিনি মুহূৰ্তত এক্সক্লুচিভ দৃশ্য এটা আমাৰ ওচৰত আছে সেই কথাও কৈ দিব বিচাৰিছোঁ যে কালি যি তিনিগৰাকীয়ে ইয়াতে ড্ৰাগ সেৱন কৰি ভিডিঅ' ভাইৰেল হৈছিলে সেই তিনিগৰাকীয়ে আজি কিছু সময় পূৰ্বে ইয়াতে দৌৰা দৌৰি কৰি আছিলে সেই ভিডিঅ' কিন্তু আমাৰ ওচৰত এক্সক্লুচিভলি আছে এতিয়ালৈকে সেই যুৱক তিনিজনক আৰক্ষীয়ে আটক কৰা নাই আৰু উল্লেখ কৰিছোঁ যে নাৰ্কটিক কণ্ট্ৰল ব্যুৰ' যিটো আছে বিভাগ সেই বিভাগটোৱে ইমান দিনে তাত বেনাৰ লগাব সময় নাপালে আজি কিন্তু ইয়াতে বেনাৰ লগাবলৈ সময় পালে আৰু এই মুহূৰ্তত এখন আৰক্ষীৰ বাহন আহিছে অতীত দেখুৱাইছে যে আৰক্ষীৰ বাহনে ইয়াতে টহল দিব আহিছে এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে ইয়াতে তৎপৰ হয় বা গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ তাৰ বিপৰীতে খানাপাৰাত থকা যিটো মিনি ISBT এই ISBTৰ পৰা অনৰ্গল জিএছ ৰোড যাব পাৰে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যাব পাৰে জোৰাবাট হৈ সকলোৱে ইয়াতে প্ৰৱেশ কৰিব পাৰে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখতে এনেধৰণৰ এটা ঘাটি গঢ় লৈ উঠিছে যি ঘাটিৰ সমীপতে তেখেতসকলে নিষিদ্ধ সামগ্ৰীসমূহ সেৱন কৰে আজি দাখিল কৰিব লাগিব GMCHৰ নৱজাতক মৃত্যুৰ তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক নৱজাতক মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিব তিনিজনীয়া কমিটিয়ে শুকুৰবাৰে অৰ্থাৎ আজিৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি কাঢ়া নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিজনীয়া কমিটিৰ তদন্তত ধৰা পৰিছিল বহু গাফিলতি প্ৰতিবেদনৰ ভিত্তিত দোষীৰ বিৰুদ্ধে একশ্যন লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে ঘটনাত গ্ৰেপ্তাৰ হোৱা নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙৰ গাফিলতি থকাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ইফালে আজি অন্ত পৰিব ধৃত নাৰ্ছ ভানুপ্ৰিয়াৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বিয়লি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব ভানুপ্ৰিয়া নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই এটা মানুহ এটা সন্তানৰ মৃত্যু নাৰ্ছসকলো মা হয় গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয় গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকীসকল কিয় আন্দোলন কৰিব লাগে কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ সতীৰ্থৰ বেদনা পিছত আহিব মাতৃৰ মমতা আগত আহিব কোনো কম নাই মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ মোতকৈ ভালকৈ কোনেও নাজানে ইয়াত বেছি আছে নাৰ্ছ বেছি আছে ডক্টৰ বেছি আছে 4th গ্ৰেড বেছি আছে 3rd গ্ৰেড বেছি আছে GMCত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে নলবাৰীত কম আছে মই মানি ল'ম GMCHত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই চক এনেকুৱা মই কওঁ যে ইমান ডাঙৰ হস্পিটালত কেতিয়াবা এনেকুৱা ঘটনা আপুনি একেবাৰে নহয় বুলি ক'ব নোৱাৰে মানুহ মাত্ৰেই ভুল হয় আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়াহ'লে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰেলাইজ হৈ যায় সেইকাৰণে বস্তুটো ৰাজহুৱা বিতৰ্ক বা এটা TRPৰ পইণ্ট কৰিব নালাগে যিমানখিনি ক'ব লাগে মুখ্যমন্ত্ৰী হিচাপে আমি কৈছোঁ একশ্যন লৈছোঁ পিতৃৰ লগত মই কথা পাতিছোঁ আৰু যি দোষী তাৰ ওপৰত আমি শাস্তি ল'ম ইয়াক এটা বেলেগ পৰ্যায়লৈকে লৈ যাব নালাগে যিগৰাকী নাৰ্ছক এৰেষ্ট কৰা হৈছে বা তেওঁ কোনো ভুল কৰা নাই ডক্টৰ বা অন্যান্য কৰ্মচাৰীসকলক যিখিনি দূষিত বুলি কৈছে আমাৰ দৃষ্টিত কিন্তু আমি দূষিত কিবা দুখ থাকিব পাৰে কিন্তু কোনেও বেয়া কাম কৰোঁ বুলি ইয়াত নকৰে সেইকাৰণে আমি আজি বৈঠকখনত আমি এটাই সিদ্ধান্ত কৰিছোঁ যিটো হৈ গ'ল আৰু আমিতো সেইটো নোহোৱা কৰিব নোৱাৰোঁ আৰু ভৱিষ্যতে যদি আৰু কিবা আমাৰ শুধৰণি কৰিবলগীয়া আছে আমাৰ নাৰ্ছিং ষ্টাফ বা আমাৰ ডক্টৰ বা মেডিকেল কলেজত আমি যদি কিবা উন্নত মানৰ কাম কৰিব লগা আছে এইটো এটা আমাৰ কাৰণে শিক্ষা আমি কামবিলাক ভালকৈ আগুৱাই নিব লাগিব যিহেতু আমি নাৰ্ছসকলে পাব্লিকৰ ছাৰ্ভিচ কৰোঁ আমি যদিও চাকৰি কৰোঁ আমি এটা হিউমেনিটেৰিয়ান ছাৰ্ভিচ কৰোঁ আমাৰ এইটো সেৱাৰ মনোভাৱ এটা আমাৰ সদায় থাকে এতিয়া দেখিছোঁ আমাক বহুতেই বদনাম কৰি আছে ক'ৰবাত ঘটনা এটা হ'লে বদনামো কৰিব নালাগে আমাৰ সদনামখিনিও দেখিব লাগে আমি এজন পেচেণ্টৰ মুখলৈ হাঁহি ঘূৰাই দিবলৈ পালে আমাৰ বহুত শান্তি লাগে আৰু আমি এই কামটোকে কৰি অভ্যস্ত হৈছোঁ এতিয়া আমি আজি সিদ্ধান্ত এটা লৈছোঁ শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰাৰ্থনাহে জনাইছোঁ যে এটা আনফৰ্চুনেট ঘটনা হৈ গ'ল সেইবুলি এতিয়া এই সৰু ছোৱালীজনীক যে এনেকৈ যদি মানসিক কষ্ট দি
তাই ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি দিলে তাইও এটা ফিউচাৰ আছে তাইকো বচাব লাগে বটদ্ৰৱাত পথৰ দাঁতিত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ বটদ্ৰৱা ধনিয়া ভেটি সংযোগী পথত উদ্ধাৰ কৰা হৈছে মৃতদেহটো লোকজনক দুৰ্বৃত্তই হত্যা কৰা সন্দেহ কৰিছে স্থানীয় লোকে পুৱাই অচিনাকি লোকৰ মৃতদেহ ওলোৱাক লৈ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈ বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বৰজোপাৰ ওচৰতে প্ৰায় কিজানি 18-20 বছৰীয়া ল'ৰা এটা মৰি ইয়াতে পৰি আছে কোনো চিনি নাপায় যদি কাৰোবাৰ ল'ৰা নাইকিয়া হৈছে ইয়াতে আহি দেখিব পাৰে আমি কিন্তু আমাৰ গাঁৱৰ ৰাইজে দেখি আছে কিন্তু কোনো চিনিব নোৱাৰে পাঠশালাত কোহিনুৰ থিয়েটাৰত অঘটন নাটক চাবলৈ গৈ ঠেলা হেঁচাত আহত হৈছে কেইবাজনো দৰ্শক দ্বিতীয় দৰ্শনী আৰম্ভ হোৱাৰ প্ৰাক্ষণত অত্যাধিক ভিৰৰ বাবে সৃষ্টি হ'ল এক অভাৱনীয় পৰিস্থিতিৰ থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰি নাটক চাবলৈ হেতা ওপৰা লগাত আহত হয় কেইবাজনো লোক ঘটনাস্থলীত বজালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে নাট্যনগৰী পাঠশালাত এতিয়া টাইটানিকৰ জ্বৰ কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষত যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ টাইটানিক চাবলৈ দৰ্শকৰ হেতা ওপৰা লগা দেখিবলৈ পোৱা গ'ল পাঠশালাত